হেল্ল' এভৰিৱান এইমাৰ্ছ ক্লাছৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে ৱেলকাম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 11-12 বা ক্লাছ 9-10ত পঢ়ি আছে তেওঁলোকৰ হাফ ইয়াৰলি প্ৰি বৰ্ড আৰু ফাইনেল এক্সামিনেশ্যন বৰ্ড এক্সামিনেশ্যন আহি আছে। এতিয়া বহুত ষ্টুডেণ্টে মোক কৈ আছিল যে টাইম ৰুটিনটো কেনেকুৱা ধৰণে ফ'ল' কৰিব লাগিব, কেনেকুৱা ধৰণে ৰুটিন বনাম, হিচাপত পঢ়িলে ভাল নম্বৰ পাম, 95% কেনেকৈ পাম, 100% কেনেকৈ পাম, অন্ততঃ এইবিলাক কথাৰ ওপৰত আজিৰ এই গোটেই ভিডিঅ'টোত ডিছকাছ কৰিম। ঠিক আছে, তো প্ৰথম অৱস্থাত তোমালোকক কৈ লওঁ, যদি কোনো এটা ছাবজেক্টত বা যিবিলাক ছাবজেক্টৰ এক্সাম দিবলৈ গৈ আছা সেই ছাবজেক্টত যদি ভাল নম্বৰ লাগে, এটা বস্তু সদায় মন কৰিবা যে সেইখিনিৰ কাৰণে এটা ষ্ট্ৰেটেজি থাকিব লাগিব, এটা প্লেন থাকিব লাগিব। এনেই পঢ়ি থাকিলে নহ'ব। ভাল নম্বৰ আৰু পাছ কৰা নম্বৰৰ মাজত বহুত পাৰ্থক্য আছে। তোমালোকে যদি কেৱল খালি পঢ়ি গৈ থাকা, মুখস্থ কৰি গৈ থাকা, তেনেকুৱা ক্ষেত্ৰত ভাল নম্বৰ নাহিব। কিছু এনেকুৱা এটা নম্বৰ পাবা যিখিনি তুমি পাছ কৰি আহিব পাৰিবা, 40-50 মাৰ্ক পাবা, কিন্তু ভাল নম্বৰত গ'লে কিবা এটা ষ্ট্ৰেটেজি লাগিব। আমি সদায় জানো যেতিয়াই কিবা এটা ডাঙৰ কাম হয়, কামটো হোৱাৰ আগতে সদায় মানুহে প্লেন কৰে, ঘৰত বহি খিনি কথা ডিছকাছ কৰে যে আমি এইটো কাম কৰিম, হয় নে নহয়? তো ষ্ট্ৰেটেজি মতে কাম কৰিবা, তেতিয়াহে মাৰ্ক ভাল আহিব। ঠিক আছে, এতিয়া মই এই ভিডিঅ'টোত শেষৰ ফালে কেইটামান টিপছ তোমালোকক দি থৈ যাম আৰু কেইটামান তোমালোকক অফাৰ মই দি থৈ যাম, যিটো তোমালোকৰ কাৰণে বহুতেই বেনিফিচিয়েল হ'ব। ঠিক আছে, মই ইয়াতে ভিডিঅ'ৰ শেষৰ ফালে তোমালোকৰ কাৰণে কোনো ধৰণৰ কোৰ্চ বেচিবলৈ অহা নাই যে মই এইটো কোৰ্চ বনাইছো, এইটো কোৰ্চ মোৰ প্লে ষ্টৰৰ পৰা এপ ইনষ্টল কৰি তাৰ পৰা কিনি ল'বা, নোটছ লাগিলে 500-1000 টকা দি নোটছ কিনি ল'বা, এনেকুৱা ধৰণৰ কোনো কথা ইয়াতে কোৱা হোৱা নাই। ঠিক আছে, তো ষ্টুডেণ্ট বিলাকে অলৰেডি টিউচনছ কৰি আছে, স্কুল কৰি আছে বা কলেজত গৈ আছে, তেওঁলোকে অলৰেডি তাতে ফিজ পে' কৰি আছে। এতিয়া জাষ্ট মই অলপমান তেওঁলোকক মই সুবিধা দিব বিচাৰিছো, ফ্ৰী, একদম 100% ফ্ৰী, তেওঁলোকে যাতে কিছু এটা এক্সেছ পায় মোৰ পৰা কিবা এটা লাভ পায়, আৰু কি কি লাভ পাব সেইখিনি মই ভিডিঅ'ত শেষত ডিছকাছ কৰিম। এতিয়া আমি যদি এক্সাম পেটাৰ্ণটো চাওঁ, আমাৰ HSLC যিটো বৰ্ড এক্সামিনেশ্যন আহি আছে, এক্সামিনেশ্যন বিলাকৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব, কোনটো পৰ্চনত কিমান মাৰ্ক থাকিব, কেনেকুৱাভাৱে আমি কুৱেশ্যন বিলাক ডিল কৰিম, MCQ কেনেকৈ কৰিম, আমি ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন কেনেকুৱা কৰিম, যিবিলাক বহলাই লিখা কুৱেশ্যনছ আছে সেইবিলাক প্ৰেক্টিকেলত কেনেকৈ ভাল মাৰ্ক পাব পাৰি, আৰু সঠিক টাইমত কেনেকুৱা ধৰণে এক্সাম পেপাৰটো গোটেইখিনি দিব পাৰি যাৰ কাৰণে ভাল মাৰ্ক পাম। আৰু অহা যি 6 মাহ সময় আছে আমাৰ মেট্ৰিক এক্সামলৈকে, HSLC বৰ্ড এক্সামলৈকে বা HS এক্সামলৈকে, তেওঁলোকে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ৰাখিম যাৰ কাৰণে এক্সামটো আমাৰ ভাল হ'ব। ঠিক আছে, তো আমাৰ ষ্ট্ৰেছ কেনেকুৱাকৈ কম কৰিম, কেতিয়াবা পঢ়িব গ'লে এনেকুৱা লাগে কি পঢ়িম কি নপঢ়িম, এইটোৱে পঢ়িম নে এইটো পঢ়িম, ক'ৰ পৰা আৰম্ভ কৰিম, একো বিচাৰি নাপায়। তো ইউটিউবত যধে মধে ভিডিঅ' আছে, 4টা নিয়ম চোৱা, অমুক কেইটা কৰা, ৰুটিন ফ'ল' কৰা, এনেকুৱা ধৰণৰ কথা মই নকওঁ। ৰুটিনটো মই প্ৰত্যেকজন ষ্টুডেণ্টে কৈছো, ৰুটিন ফ'ল' নকৰিবা একদম। ৰুটিন, কোনো ধৰণৰ ৰুটিন, কোনো মানুহে ৰুটিন বনোৱা ৰাতিপুৱা 2 ঘণ্টা মেথছ পঢ়িম, আবেলি আহি ছায়েন্স পঢ়িম, তাৰপিছত ছচিয়েল পঢ়িম, এছামিছ পঢ়িম, আজি এছামিছ চালে কালি হিন্দী পঢ়িম, এনেকুৱা ধৰণৰ যিবিলাক ৰুটিনছ আছে, ৰুটিনছ ফ'ল' কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। জাষ্ট এটা বস্তু ফ'কাছ ৰাখিবা, সদায় গ'ল এচিভমেণ্টৰ ওপৰত গুৰুত্ব দিবা, এটা লক্ষ্য ধৰি ৰাখিবা, লক্ষ্যৰ ওপৰত কাম কৰিম। তো গোটেইখিনি ষ্ট্ৰেটেজি প্লেন আৰু মোৰ পৰা কি সুবিধা তোমালোকে লাভ কৰিব পাৰিবা ফ্ৰী অফ কষ্ট, এটকাও দিব নালাগে, সেইখিনি কথা মই ভিডিঅ'ৰ শেষৰ ফালে আৰু মাজলৈকে আমি ডিছকাছ কৰি আছো। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল আমি আমাৰ এছপিৰেণ্টসকলক, আমাৰ যিখিনি আমাৰ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছে, সেই গোটেইকেইখনক আমি এক্সামখিনি কেনেকুৱা ধৰণে পাতিব বা এক্সামত কেনেকুৱা ধৰণে কুৱেশ্যনছ আহিব, যদি তোমালোকে চোৱা, ইয়াতে আমাৰ কেনেকুৱা ধৰণৰ আছে যে আমাৰ টোটেল 100 মাৰ্কৰ পেপাৰ আহিব, আমি গম পাওঁ তাতে 90 মাৰ্ক আমাৰ কি থাকিব, টোটেল থিয়ৰী পেপাৰ থাকিব। ঠিক আছে, আৰু বাকী 10 মাৰ্ক আমাৰ কি থাকিব, আমাৰ প্ৰেক্টিকেল মাৰ্ক থাকিব। এতিয়া এই আউট অফ 90 আমি পাছ কৰিবলৈ হলে কিমান পাব লাগিব, 30 পাব লাগিব। বুজি পালা কথাটো? এমচিকিউ পৰ্চনত টোটেল 45টা কুৱেশ্যনছ আছে, তো 45ৰ ভিতৰত অতি কমে আমাৰ 13টা MCQ কাৰেক্ট হ'বই লাগিব। আৰু যিকেইটা 45 মাৰ্কৰ আমাৰ যেতিয়া বহলাই লিখা কুৱেশ্যন এনচাৰ আছে, ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন এনচাৰ আছে, তাতে আমি আউট অফ 14 মাৰ্ক পাব লাগিব। তো MCQতকে লিখা পৰ্চনত 1 নম্বৰ হলেও বেছি পাব লাগিব। ঠিক আছে, 14ৰ তলত পালে নহ'ব। আৰু যিটো প্ৰেক্টিকেলত 10 মাৰ্কৰ যিটো প্ৰেক্টিকেলছ আছে, হয় না, সেই প্ৰেক্টিকেল বিলাকত আমি কি থাকিব, প্ৰেক্টিকেল বিলাকত আমাৰ টোটেল 10 মাৰ্ক প্ৰেক্টিকেল থাকিব, তাৰ অতি কমে আমি 3 মাৰ্ক পাব লাগিব। কথা বুজি পাইছা? এতিয়া এটা কথা মন কৰিবা, যিসকল ষ্টুডেণ্টে এই টোটেল 13 মাৰ্ক MCQ আৰু 14 মাৰ্ক ডেছক্ৰিপটিভ টোটেল হ'ব তেওঁলোকৰ 27 মাৰ্ক, আৰু 3 মাৰ্ক যিটো প্ৰেক্টিকেলত পাব সেইটো দি হ'ব 30 মাৰ্ক কমপ্লিট হ'ব। যদি ইয়াতে কোনো এটা পৰ্চনতো তুমি পাবলৈ সক্ষম নোহোৱা, ধৰা প্ৰেক্টিকেলত তুমি 3 নাপালা,
বা তুমি ধৰা ডেসক্ৰিপটিভ টাইপত বা বহলাই লিখা প্ৰশ্ন উত্তৰত তোমালোকে 14 ৰ ভিতৰত সৰি 45 ৰ ভিতৰত 14 নাপালা বা ইয়াতে এমচিকিউ 13 নাপাল তেনেহলে এটা পৰ্চনতো যদি ফেল কৰা গোটেই পেপাৰতে ফেল হৈ যাবা তোমালোক কথাত ক'লে তুমি এমচিকিউত 45 ৰ ভিতৰত 45 পালা কিন্তু ডেসক্ৰিপটিভ টাইপত যাই কিনে বহলাই লিখা প্ৰশ্নত যাই কিনে তুমি 14 টো পাবলৈ সক্ষম নহলা তুমি তাতে যাই 10 12 পালা তেতিয়া তুমি গোটেই পেপাৰখনত ফেল হৈ যাবা তো বস্তুবিলাক বহুত ভালদৰে চাব লাগিব যে আমি বস্তুখিনি কোনটো প্লেনত পঢ়িম যাতে আমি এইখিনি মাৰ্কৰ ওপৰত বহুত ভাল মাৰ্ক পাওঁ ঠিক আছে এইখিনি মাৰ্কটো জাষ্ট আমাৰ এটা ফাউণ্ডেশ্যন মাৰ্ক হয় এতিয়া এটা কথা মন কৰিবা যে ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন আনসাৰ বিলাক মানুহে গুৰুত্ব সহকাৰে পঢ়ি লয় কিন্তু লিখাৰ সময়খিনি চাব লাগিব এতিয়া এতিয়া আমাৰ চোৱা টাইম মেনেজমেন্টটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে যদি এক্সাম দিব যোৱা এক্সামত আমাৰ টোটেল কিমান আৱাৰ থাকিব 3 আৱাৰ্ছ থাকিব তো 3 আৱাৰ্ছত ধৰা 1.5 ঘন্টা আমাৰ কিহত থাকিব যে এমচিকিউত থাকিব 1.5 ঘন্টা আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন আনসাৰত থাকিব বহলাই লিখা কোৱেশ্চন আনসাৰত থাকিব কিন্তু এটা বস্তু মন কৰিবা 3 ঘন্টা বুলি কৈছো যেতিয়া 3 ঘন্টা এক্সাম নহয় কুৱেশ্যন পেপাৰ দিয়াৰ পৰা সিগনেচাৰ কৰাৰ পৰা এটেনডেন্স তোমালোকে সিগনেচাৰ কৰিবা কিছুমান ফৰ্মেলিটিছো এক্সাম হলৰ ভিতৰত তোমালোকে দেখা পাবা কিন্তু সেইখিনি যদি কৰিবলৈ যোৱাটো 15 মিনিট মান নষ্ট হয় তাৰপিছত তুমি এবাৰ টয়লেটত গলা তাতে 5-10 মিনিট নষ্ট হ'ল এনেকুৱা ধৰণে ঘূৰি ঘূৰি যায় প্ৰপাৰলি আকৌ কুৱেশ্যন পেপাৰ দিয়ালৈ গোটেইখিনি এবাৰ পঢ়িবলৈ চেষ্টা কৰিবা চাও গোটেই কুৱেশ্যন পেপাৰত কি আহিছে তো এনেকুৱা যেতিয়া কৰি যাবা তেনেকুৱা আধা ঘন্টা সময় এনেকে বৰবাদ হয় পিছফালে চাবা সেইফালে চাবা কাৰোবাৰ লগত পেন বিচাৰিবা ডাষ্টাৰ বিচাৰিবা কথা পাতিবা তো এনেকুৱা ক্ষেত্ৰত আমাৰ আধা ঘন্টা সময় ধৰি লোৱা নষ্ট তো 2.5 ঘন্টা সময় থাকে তো 2.5 ঘন্টা সময়ত 1 ঘন্টাৰ ভিতৰত তোমালোকে ডেসক্ৰিপটিভ বিলাক কৰিব লাগিব আৰু 1.5 ঘন্টাৰ ভিতৰত তোমালোকে লেখাবিলাক কৰিব লাগিব এতিয়া যদি সময়মতে গোটেইখিনি কাম নহয় তেনেহলে কিন্তু একেবাৰে তোমালোকৰ এক্সাম ভাল নহব তো টাইমটো হৈছে ওয়েপন ঠিক আছে এতিয়া যুদ্ধ যদি তুমি কাৰোবাৰ লগত কৰিবলৈ যোৱা যেনেকৈ আমি হাতত পিস্তল বা তেনেকুৱা লৈ যায় না মিলিটাৰী বিলাকে কিয় লৈ যায় যাতে নিজৰ প্ৰটেকশ্যন নিজৰ সেফৰ কাৰণে লৈ যায় এইটো হয় না নহয় এতিয়া এক্সাম হলত টাইমটো হল তোমাৰ ওয়েপন তোমাৰ অস্ত্ৰ হয় তো টাইমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব যধে মধে নহয় টাইমক ভালভাৱে ইউটিলাইজ কৰিব পৰা হ'ব লাগিব তেতিয়াহে এক্সামিনেশ্যনটো কম টাইমৰ ভিতৰত সঠিক টাইমৰ ভিতৰত তোমালোকে এইটো কমপ্লিট কৰিবলৈ সক্ষম হ'বা এতিয়া এক্সামত লিখাৰ সময়ত কেনেকুৱা ধৰণে এমচিকিউ বিলাক কৰিম বা কেনেকুৱা ধৰণে আমি ডেসক্ৰিপটিভ টাইপ বিলাক কৰিম সেই দুটা বস্তু তোমালোকৰ লগত মই ডিসকাস কৰি আছো এমচিকিউ পৰ্চন যেতিয়া কৰিবলৈ যাবা তেতিয়া সদায় কুৱেশ্যনটো ভালদৰে পঢ়িবা কিছুমানে ভাবে যে এইটো কুৱেশ্যনটো মই পঢ়ি আহিছো মই এইটো জানোৱেই তো কুৱেশ্যনটো ভালদৰে তেওঁলোকে নপঢ়ে তাৰ কাৰণে ডাইৰেক্টলি এনসাৰত টিক কৰি দিয়ে আৰু এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ এনসাৰ বিলাক কেতিয়াবা কেতিয়াবা কি হয় এইখিনি ভুল হৈ যায় এই ক্ষেত্ৰত এটা বস্তু মন কৰিবা কেতিয়াবা কুৱেশ্যন সুধিলে তলৰ কোনটো সত্য নহয় হুইচ অন অফ দ্য ফলোইং ইজ নট ট্ৰু এই নটটো নাচাই ট্ৰুটো চাব সঁচা কোনটো সঁচা এটা দেখাব মাৰি দিব আৰু সঁচা ষ্টেটমেণ্ট তাতে তিনিটা থাকিব মিছা এটাই থাকিব তো নট ট্ৰু মানে যে মিছাটো ওলাবলৈ দিছে সঁচা নহয় মানে কি মিছাটো ওলাব দিছে তো এই নট ৱাৰ্ড বা অল অফ দ্য এবভ ঠিক আছে বা মিলোৱা পৰ্চনত তো গোটেইখিনি কুৱেশ্যন পঢ়াটো বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো ভালদৰে পঢ়িবা কুৱেশ্যনত ইংলিছ জানিবা এইটো মই পাৰো এইটো মই জানো এনেকুৱা ধৰণে থৈ নাহিবা মই যেতিয়া HSLC দিছিলো মোৰো 1 মাৰ্ক এটা জেনাৰেল সায়েন্সত এনেকুৱাই মিষ্টেক হৈছিল য'ত মই কুৱেশ্যনটো বহুত ইজি বুলি ভাবি কৰি থৈছিলো ওপৰত চাওঁ যে কুৱেশ্যনটো বেলেগকে সুধিছিল কুৱেশ্যনটো পঢ়াৰ লগে লগে তোমালোকে জাপ মাৰি এনসাৰ গুচি নাযাবা ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো বুজিবা কি কৈছে কুৱেশ্যনটো তাৰ পিছত এমচিকিউত যাবা এতিয়া 2 নম্বৰ কথাটো যেটো আছে মেথছৰ যেতিয়া প্ৰবলেম সলভ কৰিবা মেথছৰ প্ৰবলেম সদায় এমচিকিউ বিলাক চাই নকৰিবা যদি কৈছে ইয়াৰ ধৰণৰ দুটা মূল উলিওৱা ইয়াৰ সলিউশন দুটা কি হ'ব ইয়াত এক্সৰ ভ্যালু কি হ'ব এইটো জাস্ট তোমাৰ যেটো প্ল্যান আছে তুমি এমচিকিউ বিলাক ইমান চোৱাৰ প্ৰয়োজন নাই মেথছৰ যিবিলাক কোৱেশ্চনছ থাকে সেইবিলাকত প্ৰথমতে তোমাৰ নিজৰ পৰা এনসাৰ ওলাই লোৱা আৰু সেই এনসাৰটোকে কি কৰা যে এমচিকিউ অপচনত আছে নে নাই বিচাৰি উলিওৱা এইটো হল বেষ্ট স্ট্ৰেটেজি যেতিয়া তুমি এমচিকিউ গোটেইকেইটা ফাৰ্ষ্টতে চাই ল'বা মেথছৰ পেপাৰত তেতিয়া তোমাৰ মাইণ্ডটো উলটা হৈ যাব এইটো হল ইয়াতে ডেসিমেলত আছে সেই আছে খচমচ লাগি যাব তাৰ কাৰণে সদায় ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা যিখিনি কুৱেশ্চন এনসাৰ আছে কুৱেশ্চন এনসাৰ খিনি তোমালোকে সেপাৰেটলি যিখিনি ৰাফ পেজ থাকিব যিখিনি এটা কাগজ দিব না বা কুৱেশ্চন পেপাৰৰ পিছফালে আমাৰ বগা দুটা তিনিটা মান পেজ থাকে বা পেপাৰৰ সাইডতে তোমালোকে খিনি কৰি চাবা কৰি কিনে তাৰ পিছতহে অপচন বিলাক চাবা এইটো বেষ্ট অপচন হয় আৰু সদায় মন কৰিবা যে এমচিকিউ কৰাৰ সময়ত সায়েন্সৰে কৰা সোশিয়ালে কৰা মেথছৰে কৰা বা তোমালোকৰ বেলেগ সাবজেক্টৰে কৰা সদায় মাথা ৰাখিবা মন কৰিবা যে যিখিনি ভুল অপচন হয় সেইকেইটা কিয় ভুল হয় হেনেকে এলিমিনেট কৰি গৈ থাকিবা ধৰা চাৰিটা অপচন আছে ধৰা এ বি সি ডি চাৰিটা অপচন আছে এ বি সি ডি ভাবি লোৱা যে বি কাৰেক্ট হয় তোমাৰ মতে এতিয়া এই এ বি এ সি আৰু ডি টো কিয় ৰং হ'ব এটো আগত এলিমিনেশন ফাৰ্স্ট আগত
ভুল কেইটাক বাদ দিয়াটো প্ৰথম কাম, যে এইটো ভুল হ'ব কাৰণ এইটোতো নহয়, এইটো ভুল হ'ব কাৰণ এইটো ৰিজনত নহয়, এইটো ভুল হ'ব এইটো ৰিজনত নহয়, কিন্তু ইয়াতো কোনো মই ৰিজন বিচাৰি পোৱা নাই ভুলৰ, এইটোৱে কাৰেক্ট। এনেকুৱা ধৰণৰ এলিমিনেশ্যন মেথডৰ জৰিয়তে যিবিলাক এমচিকিউ কৰে, তাৰ এমচিকিউ কাৰেক্ট হোৱাৰ যিটো ৰেচিঅ' সেইটো বহুত বাঢ়ি যায়। আৰু নেক্সট কথাটো হৈছে, যিহেতু নিগেটিভ মাৰ্ক নাই, আমাৰ এমচিকিউ পেপাৰ মেট্ৰিকতে হওক বা এছএলচিতে হওক, এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে ভুল হ'লে তোমালোকৰ নিগেটিভ মাৰ্ক দিব আৰু উল্টা হোৱা এনচাৰৰ পৰা নম্বৰ কাটিব, তেনেকুৱা নাই। তো এমচিকিউ মাষ্ট বি গোটেইকেইটা কৰি থৈ আহিবা। যদিও তুমি লাষ্টলৈকে দুটা তিনিটা এমচিকিউ এনেকুৱাও হ'ব পাৰে যে যিকেইটা তুমি অলপো নাজানা, কোনো আইডিয়া নাই, তথাপি তোমালোকৰ যিমান দূৰ সম্ভৱ তোমালোকে এটা এমচিকিউ দি থৈ আহিবা, ঠিক আছে, যাতে তোমালোকৰ সেইবিলাকৰ হোৱাৰ চান্সটো বাঢ়ি যায়। থৈ নাহিবা, খালী জাগা OMR শ্বীটত থৈ নাহিবাই, চাহে পাৰা চাহে নোৱাৰা, ঠিক আছে। তো সেনেকুৱা ধৰণে আমাৰ হৈ যাব পাৰে কাৰেক্ট এনচাৰ। নকৰাতকে কৰি কিনে যদি বাই চান্স পাই যাওঁ, সেইখিনি আমাৰ বেনিফিট হ'ব। অ'কে, এতিয়া চাওক ডেছক্ৰিপটিভ টাইপ কেনেকুৱা কৰিম, বহলাই লিখা কুৱেশ্যন এনচাৰ বিলাক আমি কেনেকুৱা ধৰণে কৰিম। ইয়াতে এটা বস্তু মন কৰিবা যে সদায় কুৱেশ্যন এনচাৰ বিলাক আগৰ সময়ত কেনেকুৱা আছিল, বহুত লং 5 মাৰ্ক 8 মাৰ্ক 7 মাৰ্কৰ কুৱেশ্যন আছিল। আজিকালি চায়েন্স মেথছত ইমান ডাঙৰ কুৱেশ্যন নাহে। তো চায়েন্সত বা ছচিয়েলত এইবিলাকত পইণ্ট ৱাইজ লিখাৰ চেষ্টা কৰিবা, যে বস্তুবিলাক চুটি চাপৰকে এনচাৰ কেনেকৈ দিব পাৰি। তোমালোকৰ জাষ্ট এনে বহলাই লিখা পেজ ফুল কৰিলে মাৰ্ক দিব, সেনেকুৱা নহয়। আমি যেনেকুৱা ধৰণৰ, মই সেই সময়ত চায়েন্সত বহুত ভাল নম্বৰ পাবলৈ কৰিছোঁ বা মেথামেটিক্সত, আমি কেনেকুৱা ধৰণে কৰিছিলোঁ যে বস্তুবিলাক সদায় পইণ্ট ৱাইজ লিখিছিলোঁ, বস্তুবিলাক চিষ্টেমেটিক লিখিছিলোঁ, ইমান বহলাই লিখাৰ প্ৰয়োজন নাই। ডাঙৰ মানে মাৰ্ক বেছি নহয়, মাৰ্ক আপোনাৰ ডিচিপ্লিনৰ ওপৰত দিব, আপোনাৰ এক্সামৰ যিখিনি এনচাৰ আছে মেইন পইণ্টখিনি দিছে নে নাই সেইটো দিব, ঠিক আছে। এমচিকিউত সুধিব আপোনালোকৰ নলেজৰ ওপৰত, আপোনাৰ ক্ৰিটিকেল থিংকিঙৰ ওপৰত, আপোনাৰ বস্তুখিনি সঁচাই জ্ঞান আছে নে নাই, টপিকটো সঁচাই বুজি পাইছে নে নাই, এইবিলাক ৰাত্তা মাৰা মুখস্থ প্ৰচেছত নাহিব যে এইকেইটা এমচিকিউ কৰি যোৱা, এইকেইটাৰ ভিতৰতে আহিব। তো আপোনালোকে ইউটিউবত যদি ভিডিঅ' বিলাকো বহুত মানুহৰ চাই, তেওঁলোকে কি কৰিব, এমচিকিউ আনিব, এইটো কাৰেক্ট এনচাৰ, এইটো কাৰেক্ট এনচাৰ। আৰে বাবা, বাকী কেইটা ভুল কিয় হ'ল, বাকী এমচিকিউ এটা কিয় ভুল হ'ল সেইখিনিতো জানিব লাগিব না, বা সেইখিনি কিন্তু এনচাৰৰ কাৰণে কাৰেক্ট হ'ব, সেইখিনি জানিব লাগিব। তো সেইবিলাক বস্তু মন কৰিব। আৰু তাৰপিছত যিবিলাক 3 মাৰ্কৰ কুৱেশ্যন আছে, 3 মাৰ্ক কুৱেশ্যন বিলাক অলপমান বহলাই লিখিব, ইমান নহয়, 40-50 ৱাৰ্ডছৰ ভিতৰতে সমাপ্ত কৰিব লাগে। ইমান 2 পৃষ্ঠা 1.5 পৃষ্ঠা এনচাৰ কৰি একো লাভ নাই। আৰু যিহেতু লেখা পৰ্চনখিনি ঘৰতে লিখি লিখি প্ৰেক্টিচ কৰি গৈ থাকিব লাগিব। আপোনালোকে জাষ্ট কিতাপত চাই বস্তুখিনি মুখস্থ কৰি গৈ এক্সামত নবহিব। আপোনালোকে এক্সামত সদায় যোৱাৰ আগতে ঘৰতে লিখি লিখি প্ৰিপেয়াৰ কৰিব। যিবিলাক ষ্টুডেণ্টে, চ' আমাৰ 5টা ইন্দ্ৰিয় আছে, চকু আছে, নাক আছে, কাণ আছে, জিভা আছে আৰু হাত আছে। যেতিয়া আমি ৰিডিং পঢ়ো, ৰিডিং পঢ়িলে অকল আমাৰ কি হয় যে মুখ আৰু কাণহে জড়িত হৈ যায়, দুটা ইন্দ্ৰিয় লগ লাগি আছে। যেতিয়া তুমি লিখিবা তেতিয়া হাতো লাগি আছে, লিখি লিখি পঢ়ি পঢ়ি যেতিয়া লিখিবা তেতিয়া মুখো লাগি থাকিব, কাণেও কথাখিনি শুনি থাকিব। তো 3টা ইন্দ্ৰিয় এতিয়া লগ লাগি আছে। তো সেই হিচাপত আমি লিখি লিখি পঢ়া যিবিলাক ডেছক্ৰিপটিভ টাইপ, তেতিয়াহে বেছি আমাৰ ফলপ্ৰসূ হ'ব। আৰু এটা মই এমচিকিউ কথা আৰু এটা মই কোৱা নাই, কৈ দিছো তোমালোকক, চোৱা, এমচিকিউ 45টা এমচিকিউ 1 আৱাৰ, তো 15 মাৰ্ক ধৰা তোমালোকৰ মাৰ্ক কৰাতে বা সেই কৰাতে গুচি গ'ল। আৰু এটাকে এমচিকিউত 1 মিনিটকে সময় পাবা। তো 1 মিনিটত এটা এমচিকিউ সলভ কৰি সেইটোক মাৰ্ক কৰাটো ইমান সহজ নহয়। তাৰ কাৰণে এমচিকিউ মেথছ বিলাক বহলাই কেনেকৈ কৰা হয়, বা শৰ্ট ফৰ্মত কেনেকুৱা কৰা হয়, এলিমিনেশ্যন কেনেকৈ কৰা হয়, এইখিনি কথা কেনেকৈ কৰিবা, ময়ো সেইখিনিও তোমালোকক কৈ দিম। তাৰ কাৰণে তোমালোকক বহুতেই সুবিধা হ'ব। মই তাৰ পিছত যদি মই কওঁ যে যিবিলাক ষ্টাডি আৰু ভাল নম্বৰ পোৱাৰ কিবিলাক কিছুমান টিপছ আছে, সেই টিপছ কেইটা হৈছে সদায় কনচেপ্ট বুজি লোৱা, ঠিক আছে। যিখিনি তোমালোকৰ ধৰা এক্সামত আহিব, ইয়াতে ধৰা এইখিনি পৰ্চন ইয়াৰ পৰা ইয়ালৈকে এক্সামত আহিব, সেইখিনি পৰ্চন বুজি লোৱা, এইখিনি কিয় হ'ল, এইটো কেনেকে হ'ল, কুৱেশ্যন কৰা টিচাৰ বিলাকক। টিউশ্যনত সদায় এংগেজমেণ্টটো বহুত প্ৰয়োজন। তোমালোকে টিউশ্যন গৈছা, টিচাৰে কৈ আছে, বকি আছে, তোমালোকে শুনি আছা, ভাল দুজনমান ষ্টুডেণ্ট অলপমান চোকা আছে, তেওঁলোকে এনচাৰ দিলে, ছাৰে হৈ গ'ল, বাকী কেইটা কি বুজি পালে নে নাই একো গুৰুত্ব নাই। তো সেনেকুৱা নহবা, সদায় টিচাৰক কুৱেশ্যন কৰা, ঠিক আছে। যদি তোমালোকে বুজিয়ে পালা হয়, তোমালোকে ইমান টেলেণ্টেড হলা হয়, ফেশ্বনৰ কাৰণেতো টিউশ্যনত অহা নাই, বা ফেশ্বন দেখাবৰ কাৰণেতো টিউশ্যনত যোৱা নাই, তোমালোকে বস্তু স্কুলত বুজি পোৱা নাই, সেইকাৰণে টিউশ্যন লৈছা। আৰু টিউশ্যনত যায়ও যদি কনফিউজন খিনি বা কুৱেশ্যনটো কিয় হ'ল বা কিয় বুজি পোৱা নাই, বা টিচাৰে বুজাই দিলে মই বুজি পাওঁ, নিজে কৰিব দিলে একো নোৱাৰো, এনেকুৱা কেছ কিয় হৈ আছে, সেইখিনিৰ ওপৰতো গুৰুত্ব দিয়া। আৰু টিচাৰক তোমালোকে, ঘৰুৱা শিক্ষক টিউশ্যনক সদায় কি কৰা, যে তাৰ পৰা সেইখিনি ওলাবলৈ চেষ্টা কৰা। যিখিনি টিচাৰে কৈ আছে সেইখিনি বুজা নাই যদি বাৰে বাৰে সোধা, তোমাৰ ওলাবই লাগিব, খং কৰক, কাৰণ স্কুলত বুজি পোৱা নাই কাৰণেহে টিউশ্যনত আহিছো, নহ'লেতো টিউশ্যন নকলোৱেই হয়। তো টিউশ্যনত আহিছা যদি তো মেথ চায়েন্সৰ যিখিনি প্ৰব্লেম কিয় হ'ল, কেনেকে হ'ল, কনচেপ্ট, মেইনলি কনচেপ্ট বুজি লোৱা।
তাৰপিছত এনেকুৱা ধৰণৰ যদি বেলেগ কুৱেশ্যন সোধে তোমালোক কনচেপ্টৰ জৰিয়তে এনচাৰ কৰিব পাৰিবা মুখস্থ কৰি ক্লাছ 10 লৈকে কিছু সংখ্যক নম্বৰ পাবা কিন্তু 11 12 ষ্টুডেণ্টটো ইয়াৰ কাৰণে অলপ অসুবিধা নাপায় যিবিলাকৰ অকল মুখস্থ নলেজ আছে তো আজিকালি যিটো এডুকেশ্যন পলিচি আছে আমাৰ চৰকাৰৰ ভাৰত চৰকাৰৰ যিটো এডুকেশ্যন পলিচি 2020 আছে তাতে যিটো কৈছে মেমৰাইজিঙৰ ওপৰত গুৰুত্ব দিয়া নাই মুখস্থৰ ওপৰত ইমান এটা গুৰুত্ব নাই কিছুমান বস্তু মুখস্থ কৰিব লাগিব হয় মানুহ এতিয়া ধৰক অমুক ৰজা কাৰ লগত যুদ্ধ কৰিছিল সেই সময়ত ইংৰাজৰ লগত যুদ্ধ কৰাৰ সময়ত কোনে ৰজা আছিল সেইবিলাক কিছুমান কুৱেশ্যন মুখস্থ কৰিব লাগিব এতিয়া কনচেপ্ট এটা ধৰা বিক্ৰিয়াৰ কথা সংযোজন বিযোজন এনেকুৱা ধৰণৰ কিবা কেমিষ্ট্ৰিৰ যিবিলাক বিক্ৰিয়াৰ কথা আছে কোনটো কিয় কেনেকে হ'ল কি প্ৰচেছত হ'ল ঠিক আছে আমি কেতিয়াবা আমাৰ কেমিষ্ট্ৰিটো টান পাওঁ যে বস্তুবিলাক হ'ল কেনেকে তলত কেতিয়াবা 2 বহে আগত 2 বহে কেতিয়াবা ব্ৰেকেটত লিখো বাহিৰত এইবিলাক সৰু সৰু কনফিউজন আছে না তো সেই কনফিউজনখিনি দূৰ কৰি লোৱা আৰু দূৰ কৰিবা কেনেকে অকল টিউচন ছাৰ নহয় ময়ো তোমালোকক এই ক্ষেত্ৰত হেল্প কৰিম আৰু সদায় প্ৰেক্টিছ কৰা যিখিনি পাৰা তোমালোক সেইখিনি বাৰে বাৰে কৰা নোৱাৰাকেইটাতো কৰিমেই সেইটো পিছৰ কথা কিন্তু যিখিনি পাৰো সেইখিনি বাৰে বাৰে কৰোঁ এটা কাৰণতে ষ্টুডেণ্টবিলাক চবতকে কম মাৰ্ক পায় এক্সামত মই চবতকে ডাঙৰ যিটো ভুল ষ্টুডেণ্টবিলাকৰ 10 আৰু 12 সেইটো হৈছে তেওঁলোকৰ ৰিভিজন ক্লিয়াৰ নাই এটা বস্তু পাৰে মই এইটো পাৰো মেথছো পঢ়ে বহি মেথছ এইটো পাৰে এইটো হ'লে মই এতিয়া এক্সামত কৰিব পাৰিম এনেকুৱা নহয় পেন পেপাৰ ইউজ কৰিবই লাগিব কলমত লিখিব লাগিব এক্সামত যাই কিনে তোমাক মুখেদি বুজাবলৈ নিদিয়ে এক্সামিনাৰে তোমাক এনচাৰ বিচাৰিব তুমি কেনেকে লিখিছা সেইটো বিচাৰিব তো সেইকাৰণে সদায় এক্সামিনেশ্যন দিয়াৰ আগতে ঘৰত বস্তুখিনি ভালদৰে এটা মেথছ পাৰা যদিও 4 বাৰ 5 বাৰ প্ৰেক্টিছ কৰা বাৰে বাৰে পাৰা মেথছটো প্ৰেক্টিছ কৰা তাৰ কাৰণে তেতিয়ালৈকে টানত গ'লে তোমালোকৰ সেইটো এটা ষ্ট্ৰং বেছ হৈ যাব আৰু নোটছৰ কথা কওঁ কিছুমানে ক'ব যে এইকেইটাই 90 মাৰ্ক পাইছিলে এইকেইটা নোটছ পঢ়ি কিনে তো আমাৰ নোটছ কেইটা তোমালোকে কিনা নোটছ পৰা কিনিব নালাগে নোটছ বজাৰতো কিনিবলৈ পায় দোকানতো কিনিবলৈ পায় আজিকালিতো ইউটিউবত বহুত পণ্ডিত ওলাইছে তেওঁলোকৰ বোলে একদম ডাঙৰ ডাঙৰ টিচাৰবিলাকে লিখি লিখি নোটছ বেছি আছে তো নোটছৰ কোনো ধৰণৰ বেলেগৰ নোটছৰ প্ৰয়োজন নাই তোমালোকে ছায়েন্সৰ কিতাপত যদি চোৱা মই ছায়েন্স মেথছৰ কথা পাতি আছো হা মষ্টলি তো ছায়েন্স মেথছৰ যদি কথা চোৱা তোমালোকে ৰাইট চাইডে অলপমান কিতাপৰ চাইডতে বগাকে অলপ জাগা এৰি দিয়ে তাতেও তোমালোকে ইম্পৰ্টেণ্ট কি পইণ্টবিলাক কলমেদি পেঞ্চিলেদি লিখি লোৱা হাইলাইটাৰ ইউজ কৰা ৰেড পেন ব্লু পেন ইউজ কৰা যে টান যিখিনি বস্তু মনত নাথাকিনে ৰেড কলমেদি আণ্ডাৰলাইন কৰা যিখিনি তোমালোকৰ ইজিলি বুজি পোৱা সেইখিনি গ্ৰীণ কালাৰ বা ব্লু কালাৰ দি আণ্ডাৰলাইন কৰা যিখিনি অলপমান মনতো থাকে বেছি বেছি মনতো নাথাকে সেইবিলাক ব্লেক দি তো তেনেকুৱা ধৰণৰ বস্তুবিলাক চোৱা যেতিয়া পেজটো খোলা তোমালোকে ৰেড বস্তু যাতে বেছিকৈ চকু যায় কাৰণ প্ৰিভিয়াছ ইয়াৰত মানে প্ৰিভিয়াছ পৰ্চন যেতিয়া পঢ়িছিলা তেতিয়া তুমি সেইটো বুজি পোৱা নাছিলা তো সদায় নোটছবিলাক নিজৰ বনাবলৈ চেষ্টা কৰা আৰু স্কুলৰ পৰা সদায় যিবিলাক হোমৱৰ্ক দিয়ে তেওঁলোকে কি কৰে জানেনে প্ৰাইভেট স্কুল বা কিছুমান স্কুলত কি কৰে তেওঁলোকে বহুত নোটছ যে নোটছ লিখা জাষ্ট তেওঁলোকে তেওঁলোকৰ দুখৰ পৰা মুক্ত হ'ব বিচাৰে এতিয়া তেওঁলোকে ভাবে আমিতো চব নোটছ দিছোৱে নোটছৰ পৰাই কমন আহিছে তোমালোকে কিয় লিখিব পৰা নাই কাৰণ কনচেপ্ট বুজা নাই আমি বস্তু বুজা নাই মুখস্থ থাকিব কেনেকে এটা বস্তু যদি বুজিয়ে নোপোৱা তেতিয়া তাৰ যিটো কনচেপ্ট আছে সেইটো কি হৈ নাথাকে ক্লিয়াৰ হৈ নাথাকে আৰু যিটো লাষ্ট কথা আছে ইয়াতে তোমালোকৰ ষ্টুডেণ্ট বিলাকৰ কথা মই বহুত ইম্পৰ্টেণ্ট কৈছো ডাউট ঠিক আছে ডাউট লৈ কেতিয়াও ঘূৰি নাহিবা ক্লাছৰুমৰ পৰা টিউচন যেতিয়া কৰিবা ডাউট ক্লিয়াৰ কৰি ঘূৰি আহিবা যিখিনি ধৰা সৰু বস্তু আছে ধৰা একদম বেছিক বস্তু এটা আছে বেছিক কনচেপ্ট এটাই আছে সেইখিনি পৰ্চনত তোমালোকে ডাউটখিনি ক্লিয়াৰ কৰিহে তাৰ পৰা ঘূৰি আহিবা ডাউট ক্লিয়াৰ নকৰাকৈ ক্লাছৰুমৰ পৰা ঘূৰি নাহিবা ঠিক আছে যিখিনি বুজাই টিউচনত সেইখিনি ডাউট আমাৰ ক্লিয়াৰ থাকিলেহে পিছলৈকে নেক্সট ক্লাছত আকৌ বুজি পাম নহলে নেক্সট ক্লাছত আকৌ বুজি নাপাম গোটেই লেচনটোৱে বৰবাদ হৈ যাব আৰু যদি কোনো এটা বস্তু ইণ্টাৰেষ্ট নাহা বস্তু ব্ৰেইনত মনত নাৰাখে তুমি কেতিয়াবা ভাবি চাইছানে তোমালোকে যেতিয়া ক্ৰিকেট খেলা বা কিবা এক্টিভিটি জড়িত কেতিয়াবা হামি নিদিয়া ইয়নিং নকৰা মানুহে হামি দিয়ে না কেতিয়াবা ভাগৰ লাগি থাকে হামি দিয়ে তো সেই হামি নিদিয়ে কিয় নিদিয়ে কাৰণ তাতে ইণ্টাৰেষ্ট আছে যেতিয়া ইণ্টাৰেষ্ট হয় তেতিয়া ব্ৰেইনে ফ'কাছ কৰে তো ইণ্টাৰেষ্ট আনাৰ কাৰণে ডাউট ক্লিয়াৰ হ'লেহে ইণ্টাৰেষ্ট আহিব আৰু ইণ্টাৰেষ্ট আহিলেহে বস্তু মনত থাকিব তো সেইকাৰণে প্লেন ৱাইজ ডায়েগ্ৰামৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰা মই সেনেকুৱা ভিডিঅ' দিম তোমালোকক পুৰা হেল্প কৰিম জাষ্ট এক্সামত ভাল নম্বৰ লাগে ঠিক আছে লাষ্ট যিটো কথা মই তো কওঁ মক টেষ্ট দি থাকিবা যেতিয়া এক্সাম শেষ হ'ব বা এটা লেচন শেষ হ'ব লেচন শেষ হোৱাৰ পিছত সেই লেচনটোৰ ওপৰত টেষ্ট দিবা যে মই চাওঁ ছাৰে কেইটামান কুৱেশ্যন দিয়ক আমাক টেষ্ট কৰিব দিয়ক মই টিউশ্যন কৰা মই 2019 পৰা ষ্টুডেণ্টবিলাক শিকাই আছো যোৱা বছৰ মোৰ 24জন ষ্টুডেণ্ট মেট্ৰিক এক্সাম দিছিলে গোটেইকেইটা এজন ছোৱালীৰ বাহিৰে বাকী গোটেইকেইটা কি হৈছিলে মেথ ছায়েন্সত লেটাৰ পাইছিলে ভাল নম্বৰ 90 93 95 100 পাইছিলে কিয় পাইছিলে তেওঁলোকে এক্সামত মই সদায় কি কৰোঁ মোৰ টিউশ্যন চেণ্টাৰতে হওক মই যেতিয়া এটা লেচন শেষ হয় মই তাৰ ওপৰত কি লওঁ ষ্টুডেণ্টবিলাকক টেষ্ট লওঁ যে যাতে চাওঁ যে ষ্টুডেণ্টবিলাক সেইখিনিৰ ওপৰত নলেজ ক্লিয়াৰ আছে নে নাই বা কোনটো পৰ্চনত তেওঁলোকে দুৰ্বল আছে সেই পৰ্চনখিনি যাতে আকৌ তেওঁলোকে ভালদৰে বুজি পায়
তো তোমালোকে মক টেষ্ট দিবা তোমালোকে যেতিয়া এটা লেসন বুজিবা তাৰ টেষ্ট দিবা এতিয়া ক'ৰ পৰা দিম ছাৰ টেষ্ট সেইখিনি মই তোমালোকক প্ৰভাইড কৰিম ঠিক আছে কেনেকুৱা কৰিছো মই কৈ আছো তোমালোকক তাৰপিছত আমি কৈছো যে যিবিলাক মিষ্টেক হ'ব যেতিয়া টেষ্ট দিবা তেতিয়া গম পাবা যে মই এইখিনি বস্তু মই বুজি পোৱা নাই তেতিয়া ডাউট ক্লিয়াৰ আছিল তথাপি কৈছো তথাপি মই এইখিনি পৰ্চনত দুৰ্বল হৈ আছো মানে সেইখিনিত আৰু কিছু বুজিবলগীয়া বাকী আছে আৰু সেইখিনিৰ ওপৰত নেক্সট টাইম আকৌ বেছি গুৰুত্ব দিব লাগিব দিয়াৰ পিছত আকৌ টেষ্ট দিবা এনেকে দি দি টেষ্ট দি আমি সেইখিনি প্লেন হ'ব লাগিব এতিয়া এক্সাম হলত যায় 3 ঘণ্টা একেলগে বহিব লাগিব কেতিয়াবা ঘৰত 3 ঘণ্টা একেলগে বহি পাইছানে যদি পোৱা নাই তো সেই ধৈৰ্যখিনি আমাক আনিব লাগিব তো 1.5 ঘণ্টাৰ পিছলৈকে ব্ৰেইনে এটা বস্তুত এক্টিভ হৈ থাকিব নোৱাৰে ভাগৰ লাগি যায় ব্ৰেইনে ভাবে অলপ ৰিলেক্স ল অলপ আৰাম কৰ মোবাইল চা বাহিৰত ঘূৰি আহ তো সদায় 1.5 ঘণ্টা মূৰে মূৰে 10 মিনিট 15 মিনিটৰ ব্ৰেক ল'বা নিজৰ চিষ্টাৰ আছে সৰু ভাইটি আছে লগত অলপ কাজিয়া কৰিবা আম্মাই পাকঘৰত কি বনাইছে এইখিনি অলপ চাই আহিলা তো আকৌ আহি পঢ়িবলৈ বহিলা তো 1.5 ঘণ্টা মূৰে মূৰে অলপ অলপ ব্ৰেক ল'বা আৰু লৈ লাহে লাহে পিছলৈকে আমাৰ যেতিয়া ধৈৰ্য শক্তি বাঢ়ি যাব তেতিয়া আমি 3 ঘণ্টাৰ পেপাৰ একেলগে বহিবলৈ আমি চেষ্টা কৰিম মক টেষ্ট দিম 3 ঘণ্টাৰ পেপাৰত তেতিয়া তোমালোকৰ আৰু বস্তুখিনি কনফিউজনখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে সদায় পজিটিভ থাকাটো বহুত ইম্পৰ্টেণ্ট ভয়ভীত নকৰিবা যে সি মোতকে বহুত পাৰে তাই পাৰে তো নিজৰ ৰিলেটিভ যিবিলাক আছে যিবিলাক তোমালোকৰ ভালটো নিবিচাৰে সেইবিলাকৰ পৰা অলপ দূৰত থাকা নিজক অলপ আইচলেট ৰাখা নিজে অলপ ছেপাৰেট হৈ থাকা নিজৰ লগত গুৰুত্ব হৈ থাকা নিজৰ ফেমিলিক ইম্পৰ্টেঞ্চ দিয়া নিজৰ ষ্টাডিক ইম্পৰ্টেঞ্চ দিয়া নিজৰ টিচাৰবিলাকৰ লগত এংগেজ হৈ থাকা জড়িত হৈ থাকা সদায় ফোন কৰি কল কৰি কিবা বুজি নাপালে সুধি লোৱা মইতো সেইখিনি এক্সেচিবল কৰি দিছো ষ্টুডেণ্টবিলাকক সেইখিনি কৰি লোৱা আৰু ইয়াৰ উপৰিও বস্তুবিলাক যেতিয়া বুজি নাপাবা ধৰা স্কুলত বা টিউচনত তো মোৰ আহি কিনে MCQ চিৰিজবিলাক গোটেইকেইটা চাই ল'বা MCQ চিৰিজত মই সকলো বস্তুৱে ডিছকাছ কৰোঁ সকলো কনফিউজন তোমালোকক দূৰ কৰোঁ তাৰ ওপৰতো কিবা থাকে মক টেষ্টৰ পেপাৰ মই হোৱাটছআপৰ গ্ৰুপত দি থাকোঁ লিংক ভিডিঅ'ত দিয়া আছে তোমালোকে তাৰ পৰা মক টেষ্ট বিলাক দি থাকিব পাৰিবা ঠিক আছে এটা প্ৰেক্টিচ সেটবিলাক তোমালোকে ইজিলি এক্সেস কোনো পইচা দিব নালাগে জাস্ট গ্ৰুপত এড হবা লৈ কিনে কুৱেশ্যন পেপাৰ দিবা সদায় এক্সামৰ আগত সেইকেইটা মই প্ৰত্যেকটো লেচনত 30টা 25টা 35টা এনেকৈ কুৱেশ্যন MCQ দিওঁ ডেছক্ৰিপটিভ টাইপৰ কোনবিলাক কুৱেশ্যন বেছি আহে বা সেইটো নলেজ জানিলে আমি বাকী কুৱেশ্যন মই এনেকুৱা ধৰণৰ তোমালোকে কুৱেশ্যন দিম এটা কুৱেশ্যন পাৰিলে তেনেকুৱা ৰিলেটেড আৰু 4-5টা কুৱেশ্যন তোমালোকে ইজিলি সলভ কৰিব পাৰিবা কাৰণ মোৰ কুৱেশ্যনবিলাক এনেকুৱাই বনোৱা থাকে যাতে সেইখিনি নলেজ থাকিলে বাকী কনফিউজনখিনিও দূৰ হৈ যায় একেলগে মানে এক গুলিত 2-3টা চিকাৰ কৰি ল'ব পাৰিবা বহুত ইজি হ'ব ঠিক আছে সেইকাৰণে সদায় বস্তুবিলাক কি কৰিবা নোটছবিলাক বা নিজৰ ষ্টাডিবিলাক ডিভিজন কৰিবা ৰুটিনছ একো কৰিব নালাগে জাষ্ট নিজক গ'ল কৰিবা যে আজি মই এটা লেচন শেষ দিম তো শেষ দিহে এৰিম চাহে 10 ঘণ্টা লাগক চাহে 1 ঘণ্টা লাগক তো সদায় এটা বা দুটা চেপ্টাৰৰ ওপৰত গ'ল ফিক্স কৰিবা যে আজি শনিবাৰ বা আজি বুধবাৰ আজি মই এই দুটা লেচন ক্লিয়াৰ কৰিম কেতিয়া কৰিম কি নকৰিম সেইটো মোৰ কথা নাই তুমি বাকী টাইমৰ কাৰণে টাইম টেবুল বনোৱা তুমি কেতিয়া গা ধুবা কেতিয়া ভাত খাবা কেতিয়া খেলিবা কেতিয়া মোবাইলত ভিডিঅ' চাবা সেইবিলাকৰ প্লেন বনাই লোৱা কিন্তু পঢ়াৰ প্লেন নবনাবা সেইখিনিৰ বাহিৰে বাকী যিখিনি সময় থাকে পঢ়াত ইউটিলাইজ কৰি লোৱা আৰু মন কৰিবা ৰাতিপুৱা মেট্ৰিকত ভাল ৰিজাল্ট কৰিবলৈ ৰাতিপুৱা 2 ঘণ্টা সময় দিবই লাগিব নহলে ৰাতি তোমালোকে স্কুলৰ পৰা ভাটিবেলা 3টা বজাত আহিবা তাৰপিছত গা পা ধুই কিনে অলপমান ভাগৰ লাগিলে ৰেষ্ট ল'বা ৰেষ্ট লৈ কিনে আকৌ টিউচন যাবা টিউচনৰ পৰা 7টা বজাত আহিবা 7টা বজাত আহি কিনে আকৌ পঢ়িবলৈ ল'বা আকৌ 9টা 10টা বজাত ভাত খাবা আকৌ শুই যাবা আকৌ ৰাতিপুৱা স্কুলত যাবা এনেকুৱা হ'লে পঢ়িবলৈ সময় নাপাবা সেইকাৰণে সদায় ৰাতিপুৱাৰ সময়খিনিত তোমালোকে 1 ঘণ্টা 2 ঘণ্টা সময় পঢ়িবলৈ চেষ্টা কৰা আৰু টোপনিটো বহুত ইম্পৰ্টেণ্ট টোপনি যদি ৰাতি ভালকৈ ৰাতি টোপনি ৰাতি হ'ব লাগিব তো 12টাৰ পিছলৈকে আৰু নপঢ়িবা 12টাৰ পৰা 6টালৈকে ভালদৰে টোপনি মাৰিবা ঠিক আছে 6 ঘণ্টা 7 ঘণ্টা টোপনি ভালদৰে মাৰিবা আৰু এটা বস্তু তোমালোকক ফাইনেল টিপছ কওঁ যে তোমালোকে প্ৰিপাৰেশ্যনৰ পৰা ভৰসা ৰাখা যিখিনি ধৰণে ষ্টাডি কৰি আছা ভাল হ'ব বুলি নিজৰ ওপৰত এটা বিশ্বাস ৰাখা সদায় পজিটিভ থাকা যদি তোমালোকে মুছলিম মানুহ হয় তেনেহ'লে 1 ঘণ্টা হ'লে বা আধা ঘণ্টা সময় প্ৰেয়াৰ কৰা যিটো মেডিটেশ্যন হয় বা তুমি যদি হিন্দু হয় তেনেহ'লে 1 ঘণ্টা আধা ঘণ্টা পূজা বা কোনো ধ্যান কৰা বা য়োগা কৰা যাৰ কাৰণে তোমালোকৰ মেডিটেশ্যনটো যদি হৈ থাকে তেতিয়াও কনচেনট্ৰেশ্যনটো বহুত পৰিমাণে ইনক্ৰিজ হ'ব ঠিক আছে ষ্ট্ৰেছ নলবা ভয় নকৰিবা বস্তুখিনি এটা বস্তু বাৰে বাৰে প্ৰেক্টিছ কৰা পাৰাখিনি বেছিকে কৰিবা নোৱাৰাখিনি পিছত কৰিবা মানে পাৰাখিনি যেতিয়া বহুতেই বাৰে বাৰে কৰিবা তেতিয়া টানখিনিও পিছলৈকে ইজি হৈ যাব মই যিটো কথা কৈছো আৰু মোৰ ভিডিঅ'ত MCQ চিৰিজবিলাক দিয়া থাকে গোটেইকেইটা চিৰিজ চাবা তাৰ পৰা নলেজ ল'বা সেইখিনিৰ পৰা তোমালোকে ঘৰত মক টেষ্ট দি প্ৰেক্টিছ কৰি থাকিবা কিবা ডাউট থাকিলে মোক সুধিব পাৰিবা কমেণ্ট ছেকশ্যনত যদি কোনো লেচনত বেছি ডাউট আছে তোমালোকে কৰিবা তাতে যদি বহুত লাইকছ আহে মই সেইটোৰ ওপৰত আকৌ এটা ভিডিঅ' বনাই দিম সদায় ৰাতিপুৱা MCQ বিলাক বা মেথ চায়েন্স বিলাক ৰাতিপুৱা বেছি কৰিবা কাৰণ ৰাতিপুৱা মেথ চায়েন্স কৰিলে পিছলৈকে গোটেই দিনটো তোমাৰ ব্ৰেইনটো তাতে এক্টিভ হৈ থাকিব ব্ৰেইনটো ফ'কাছড হৈ থাকিব ঠিক আছে তো বন্ধুবৰ্গ অলপমান কমাই দিয়া আইচলেট ৰাখা নিজে অলপ ভালদৰে পঢ়া মেডিটেশ্যন ফেমিলি আৰু ষ্ট্ৰেছ নল'বা চিন্তা নকৰিবা ভাল হ'ব এক্সাম ঠিক আছে তো মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ লগত কানেক্টেড হৈ থাকক তোমালোকক
HSLC এক্সামলৈকে বা HS এক্সামলৈকে যিখিনি হেল্প কৰিব লাগে এই 6 মাহত মই গোটেইখিনি কৈ দিম গোটেইকেইটা পেপাৰৰ MCQ আৰু মোৰ MCQৰ একুৰেচি প্ৰায় 90-80% আহিব তাৰ পৰা আহিব কিয় কাৰণ মোৰ লগত তুমি কনচেপ্টখিনি বুজি পাবা বস্তুখিনিৰ ডাউটখিনি বুজি পাবা তাৰ কাৰণে বেলেগ MCQ আহিলে কৰিব পাৰিবা আৰু মোৰ MCQ সিৰিজ গোটেইকেইটা চোৱা এক্সাম পেপাৰত বহি কিনে এইটো কথা ক'বলৈ হৈছে এইমাৰ্ছ ক্লাছৰ ছাৰে যিখিনি বুজাইছিলে তাৰ পৰাই MCQ আহিছে এটা কুৱেশ্যনো বেলেগ ফালৰ পৰা নাহে ঠিক আছে অলপ ভিডিঅ'টো দীঘলীয়াই হ'ল তো তোমালোকে ভিডিঅ'খিনি গোটেইখিনি যদি চাইছা তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ যিসকলে এক্সাম দিবা তাৰ কাৰণে বহুত বহুত বেষ্ট অফ লাক হাফ ইয়াৰলি ভালকে দিয়া হাফ ইয়াৰলিক লৈ ইমান ষ্ট্ৰেছ কৰি লাভ নাই আমাৰ মেইন ফ'কাছ আমাৰ বৰ্ড এক্সামিনেশ্যন ঠিক আছে এইটো যিখিনি পাৰা ধৰা 8টা লেচন আহিব তেনেহ'লে ধৰা তুমি 4টা লেচন ভালকে 4টা লেচনে বেছি ভালকে প্ৰেক্টিছ কৰি এক্সাম দিয়া তোমাৰ 4টা লেচনে তুমি ট্ৰাই কৰি চোৱাচোন সেইকেইটা যাতে ভুল নহয় তেনেকুৱাভাৱে এক্সাম দিয়া এক্সাম নিশ্চয় ভাল হ'ব ঠিক আছে তো আকৌ আৰু এটা ভিডিঅ' লৈ আমি নেক্সট টাইমত লগ পাম আমি নেক্সট আৰু এটা লেচন ডিছকাছ কৰিম তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বেষ্ট অফ লাক বাই বাই